দেশ মাতৃৰ কাৰণে যুদ্ধ কৰি শহীদ হৈছে আমাৰ বীৰ জোৱানসকল আৰু বেনাৰ পোষ্টাৰ লাগিছে কাৰ দেখিছেনে আপোনালোকক নকলেও নিশ্চয় গম পাইছে চাওক পুৱাই নিউজত দেখিলো আকৌ আমাৰ মাজৰ পৰা 4-5 জন ভাৰতীয় সেনা শহীদ হৈছে আৰু কাৰ কাৰণে হৈছে আমাৰ দেশ মাতৃৰ কাৰণে হৈছে নহয়নে সঁচাকে বহুত দুখ লাগিছে আৰু তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰি চাকি এগজু জ্বলাইছো আৰু মোৰ ভিডিঅটো আৰম্ভ কৰিছো ভিডিঅটো আৰম্ভণিতে প্ৰথমতে আজি হিমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ দিছো কিয় দিছো জানানে তেওঁ কালি 10 তাৰিখৰ পৰা মানে মই ভিডিঅটো এদিন আগত বনাইছো আৰু 10 তাৰিখৰ পৰা তেওঁ সম্পূৰ্ণৰূপে বিহু প্ৰগ্ৰামবিলাক কেনসেল কৰিছে আৰু এটো বহুত ভাল কথা একদম সোশ্যাল মিডিয়াখনত দেখিছো মানে অকল এনে জয় হিন্দ বুলি কলে নহব কিন্তু মনৰ পৰাটো নকয় নহয় জানো মুখেৰে এনে জয় হিন্দ তোমালোক যদি জয় হিন্দ একদিন দেখিছে নহয় নিউজ চেনেল বিলাক অকল মৌমিতা কিবা কিবি কোট কি ঘটনা হৈ আছে অকল বিহুৰ বিলাক বিতৰ্ক আৰু তাৰ মাজতে আহি গল মানে ইলেকশনৰ সেইবিলাক কিছু খবৰ আৰু ইলেকশনৰ কথাটো বাদ দিয়ক তথাপিও বিহুৰ মানে কেউফালে যি গুমগুমনি গুৱাহাটীতে হক বা উজনি নামনি সকলোতে বিহুৰ গুমগুমনি কি হটেৰে কি কেনেকে কি কৰিছে নাজানো আৰু কিছুমানে হয়তো কব পাৰে যে আপুনিও এনেকুৱা কৰি তেনেকুৱা কৰে মই এখিনিতে ক্ষমা বিচাৰিছো দেই এটা কথা কাৰণে মই কালি মানে নিজৰে মোৰ বেয়া লাগি আছে কিন্তু উপায় নাই মোৰ লগৰ এগৰাকীয়ে কলে যে আপুনি এটা ফেসবুকত ৰিলস দিব লাগে কিবা আহি আছে মই ইমান নাজানো দেই তাৰজতে তেওঁ থাকুনতে মই তেনেকে বেলেগ এটা আগৰ পুৰণা ৰিলস এটা কাটি কৰি তেনেকে দিছো মানে হেতু কিবা পুৰাই থৈছো মই ইমান নাজানো মই আকৌ কৈছো গতিকে মোৰ নিজৰে বেয়া লাগিছে গম পাইছে নিজৰে বেয়া লাগিছে যে কি সময়ত কি হেইটো মই দিছো ন আৰু ইয়াৰ আগতেও অভিনীল যেতিয়া মৰিছিল আপোনালোকে বিশ্বাস কৰিবনে ইমান হাঁহি মাটি থকা মানুহজনী নিউজ চাই পেলাই অকল মই কান্দি আছিলো আৰু কোনো মই ভিডিঅ' ৰিলস একো দিয়া নাছিলো মানে কোনোবাই কিবা এটা কথা কলেও বা কাবাৰ যদি তেনেকুৱা মানে ভিডিঅ' নাচা বগা ভিডিঅ' আহে তেতিয়াও মোক খং উঠিছিলে আৰু এই সময়ত যেতিয়া বিহু ফাংচন বিলাকত ইছৰাম তেহেতৰ কি নৃত্য গায়কক মাতিছে গায়কটো যাবই আৰু ন আৰু কিন্তু এটা তেওঁলোকৰ নিজে হিমন্ত বিশ্ব শৰ্মাই এটো পদক্ষেপ নোলোৱা আগতে তেওঁলোকে নিজে বাতিল কৰিব লাগিছিল কিন্তু আজিকালি উঠি অহা যুৱচাম আপোনালোকে নিজে চাওক তেওঁলোকৰ মন মগজু এনে কিন্তু ফুটত ফুট উঠে বুলি কয় নহয় সেই তেতিয়া কিন্তু এনেই জয় হিন্দ মাৰে আচলতে হিহত তেহেতৰ মনৰ পৰা কেতিয়াও জয় হিন্দ নাই গম পাইছে এখিনি কথা কলে আকৌ কিছুমানে কব আপুনি বৰ এনেকে কয় তেনেকে কয় আৰু এটা সেদিনাখন মই কুকুৰৰ ভিডিঅ' দিছিলো দেই আচলতে মানে ইটো লগত হিটো লিংক থকা কাৰণে মই তেনেকে কিবে ভিডিঅ'টো দিছিলো কিন্তু ভিডিঅ'টো দিছো হয় মই তাত বেলেগ ভিডিঅ' মই এড কৰি দিয়া নাই মোৰ হাতত যিকিটা ভিডিঅ' আছিল মই সেইবিলাক মই দিয়া নাই কিয় দিয়া নাই সেইবিলাকে আকৌ মানে সামাজিক মাধ্যমত প্ৰভাৱ পেলাব ন উঠি অহা লৰা ছালী এনে উশৃংখল আৰু তেওঁলোকৰ মাজত এবিলাক প্ৰভাৱ পেলাব আৰু পেলাইছে যদিনো কি ঠিক পেলাইছে নহয় মানে এবিলাক তেনেকুৱা চলি আছে এতিয়া সেই মানুহজন ধৰা পৰিলে ধৰক ইখিনি ধৰা পৰা নাই মানে এটা ভিডিঅ' বনাবলৈ গৈ কেবাটাও মানে কথা কৈছো দেই মোৰ ভুলখিনি মই নিজে স্বীকাৰ কৰিছো তেতিয়া মই সেই ভিডিঅ'টো দিওঁতে মই যেহেতু এটা ভিডিঅ' বনালে মই ফেসবুকতো দিও ইউটিউবতো দিও আৰু মোৰ শুভাকাংক্ষী এজন ইউটিউবত নহয় ফেসবুকত মোক দিছে মই নামটো তেওঁ উল্লেখ কৰিছো নিতু নাথ বুলি ডিফেন্সতে কৰে তেওঁ এনে মোৰ সোশ্যাল মিডিয়াতে চিনাকি তেওঁ কৈছে বাইদেউ আপুনি কিয় মানে এবিলাক সব কথাতে মাতে বা এবিলাক দিব নালাগে এনেকে কিবা মাথা নষ্ট কৰে এনেকে কৈছে মই বহুত বহুত ধন্যবাদ দিছো আৰু মই জানো যে সেইবিলাক এনেকে দিলে হেৰি হ'ব আৰু মই যদি ভিডিঅ'টো লগাই দিয়া হয় আৰু মানে বেয়া হল হয় ন মই সেইখিনি গম পাই পেলাই মানে তেনেকে দিছো আৰু মই তেওঁক মানে উত্তৰটো অকল মানে নমস্কাৰ এটা দি থৈ দিলো নেকি আপোনালোকে মোৰ সেই ভিডিঅ'টো চালে গম পাব গতিকে তেনেকুৱা আমাৰ সচেতন নাগৰিকো আছে ন আৰু মোৰ যদি কিবা ভুল হয় তেনেকে মোক ভুলটো দেখুৱাই দিয়াত মই একদম বেয়া নাপাওঁ কিন্তু তাত যেতিয়া সেই ভুলবিলাকত বেয়া শব্দ কিছুমান ইউজ কৰি কিছুমান উঠি অহা যুৱচামে হেৰি কৰে কমেন্ট কৰে তেতিয়াহে বেয়া লাগে আৰু সেই নিতু নাথ বুলি যিজন মানে মই মোৰ শুভাকাংক্ষী বুলি কৈছো তেওঁ মোক সেই কথাটো কৈছে মই তেতিয়া পৰা আকৌ কুকুৰৰ ভিডিঅ'টো বনোৱা নাই আছিলে কিছু মানে তথ্য আহি পৰিছিল কিন্তু সেইবিলাক মই নিদিও এইবিলাক ভাল নালাগে ন নিজৰ ল'ৰা ছোৱালীয়ে বা নিজৰ মানুহ গৰাকীয়ে সেইবিলাক কৈ আছে ভাল নালাগে আৰু সেইবিলাক মই দিয়া নাই আৰু মোৰ দ্বাৰা সেইবিলাক তেনেকুৱা মানে হেৰি নহব আৰু কেতিয়াবা কিবা দুৰ্নীতিমূলক হেৰি দেখো মই সেইবিলাকত দিও সেইবিলাক যেনেকুৱাই নহওক সেইবিলাক মই দিও ৰাজনীতি হওক কিবা হওক যেইবিলাক মানে দুৰ্নীতিমূলক সেইবিলাকৰ ওপৰত মই ভিডিঅ' দিও কিন্তু মই এতিয়া দেখিছো ইমান তাত হুলস্থুল লাগি আছে আমাৰ সোশ্যাল মিডিয়াখনতো দেখিছো কি একদম তেহেতৰ ৰিলস চাব নিজৰ মানে লাভৰ কাৰণে
নিজৰ লাভৰ কাৰণে এতিয়া মোক কিছুমানে বেয়া পাব বেয়া পালেও লাভ নাই মই কথাটো যিটো হয় মই সেইটো কৈছো আপোনালোকে নিজে চাবচোন হয় না নহয় কথাটো যি ৰিলছ মানে বাপৰে এই সময়ত মানুহৰ যোন সকলৰ মানে ঘৰৰ মানুহ তাত গৈ আমাৰ দেশ মাতৃৰ কাৰণে তাত যুদ্ধত লাগি আছে দিন ৰাত একেকাৰ চকু টোপনি নাই ন তেওঁলোকৰ ঘৰৰ মানুহখিনিৰ ঠাইত আমি নিজে থাকি চাওকচোন কেনেকুৱা হয় সেইকাৰণে ভুক্তভোগীয়েহে গম পায় ন কেনেকুৱা হেৰি হৈ আছে গতিকে এটাই আশীৰ্বাদ কৰো যাতে ভগৱানে তেওঁলোকক সুকলমে মানে ৰক্ষা কৰে আৰু স্বগৃহলৈ যাতে তেওঁলোক উভতি আহিব পাৰে মই কালিও সেইটো ভিডিঅ'ত দিছিলোঁ সঁচাকৈ মোৰ বহুত দুখ লাগে জানে এইবিলাক হেৰিত আৰু কি ক'ম মই দেখাওঁ চাওক দেখিছেনে চাকি এগছ মই ৰাতিপুৱাতে জ্বলাই লৈছোঁ লৈ পেলাই হেৰি কৈছোঁ বা মোৰ নিজৰ ঘৰৰ চাকি বুলিও নহয় মই সেই মানে কি আৰু মনত যদি হেৰি থাকে ভাল ভাৱ থাকে সেই গছেই হ'ব নহয় না বাৰু গতিকে কি ক'ব বহুত দুখ লাগে মানে কিছুমান কাৰুকাৰ্য দেখি আৰু যিসকল জোৱান আমাৰ মাজৰ পৰা কালি নাইকিয়া হৈছে বহুতৰ কিছু বাচ্চা আছে কিছু হ'বলগীয়া আছে কিছু সম্ভাৱনা হৈ আছে তেনেকুৱা সঁচাকৈ মানে বহুত দুখৰ কথা আৰু সেইবিলাক দুখৰ মাজত আমি বাৰু বিহু এখন চাবলৈ যাব পাৰিম নে কওকচোন এইবিলাক হৈ থাকোঁতে বহুত ঠাইত বিহু হৈ আছে আমাৰ ওচৰে পাজৰে হৈ আছে এইবাৰ কোনো এখন বিহুৱে চাবলৈ যোৱা নাই কাৰণ কি বিহু মানে বিতৰ্ক এতিয়া এইবিলাক মানে মদ ড্ৰাগছ এইবিলাকৰ মানে পুৰা হেৰি হৈ আছে ন আৰু কি বিহু চাব বিহু গুচি এবাৰ হৈছে বৰ বিহ এই বহাগ বিহুটোৱে এবাৰ হৈছে বৰ বিহ আপোনালোকে নিজে কওক হয় নে নহয় গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আকৌ মই ধন্যবাদ দিছোঁ তেওঁ যে এইটো পদক্ষেপ লৈছে একদম সুন্দৰ পদক্ষেপ লৈছে ভাল লাগিছে জুবিন হেন মানুহজনে যেতিয়া তেনেকুৱা কৰিছে আৰু মানে কি ক'ব আৰু দেই আৰু এইখিনিতে আপোনালোকক মই মানে কথা এটা কওঁ দেই বেয়া নাপাব মই কথাটো কওঁ জুবিনক মই বেয়া নাপাওঁ জুবিনক বেয়া নাপাওঁ কিন্তু জুবিনক লৈ পেলাই মানে কিছুমান কথা কিছুমান কৈছিলে আগতে যেতিয়া ৰাজীৱ সদিয়া মানে ঢুকাইছিলে তেতিয়া জুবিনে যিটো বিতৰ্কমূলক কথা কৈছিলে সেইটো ওপৰতে একদম বহুত কিবা কিবি কৈছে মই আমাৰ অসমীয়াৰ কিছুমান দল সংগঠন দালালবিলাকৰ কথা কৈছোঁ দেই চবকে কোৱা নাই আৰু মই এটা মানে হেৰি দেখিছোঁ নিউজ এটাত পাইছে নিউজ নহয় এটা ল'ৰাই মানে দিছিলে তেতিয়া কৈছে ধেমাজিত জুবিন গাৰ্গৰ প্ৰগ্ৰেম আছে আৰু এতিয়া চাগে এইটো হৈয়ে গ'ল নে বাতিলেই হৈছে গম নাপাওঁ মই ভিডিঅ'টো বনাই থকা অৱস্থাত নাজানো আৰু যদিও কালি হৈ গৈছে গম নাপাওঁ ধেমাজিত নিষিদ্ধ কৰিছিলে বীৰ লাচিত সেনাই জুবিনক আকৌ কৈছোঁ জুবিনক বেয়া নাপাওঁ সেই কথাটোৰ কাৰণেহে হেৰি কৰিছোঁ কিন্তু তেওঁলোকে কি কৰিছিলে সেই বীৰ লাচিত সেনাই ধেমাজিত নিষিদ্ধ কৰিছিলে কোনো এখন হেৰিত মানে বিহু মঞ্চত জুবিনে গীত পৰিৱেশন কৰিব নোৱাৰিব আকৌ সেইখিনিয়ে কি কৰিছে জুবিনক তালৈ নিমন্ত্ৰণ কৰিছে তেন্তে হ'লে তেওঁলোকৰ এইবিলাক মুখ নে পুকৰ আপোনালোকে নিজে কওক আৰু সেইকাৰণে কৈছোঁ সামাজিক মাধ্যমত আহি পেলাই এনেই ফালি থাকিলে লাভ নাই মনৰ পৰা যদি তোমালোকৰ দেশভক্তি নাথাকে আই মাতৃৰ প্ৰতি যদি তোমালোকৰ হেৰি নাথাকে মৰম চেনেহ নাথাকে তোমালোকে এনেই মূৰত এখন গামোচা মাৰি জয় হিন্দ জয় আই অসম এইখন কৈ লাভ নাই এই কথাটো যে মই ক'লোঁ কোৱাৰ কাৰণে আকৌ তাত কিমান নিগেটিভ কমেণ্ট আহিব আপোনালোকে নিজে চাবচোন আচলতে মোক তেনেকৈ কমেণ্ট কৰিবলৈ আহিবলৈ মানে লাজ পাব লাগে কিয় কৈছোঁ লাজ পাব লাগে তোমালোকৰ কোনো কথাৰ ভেলুৱেই নাই ভেলু থকা হয় সেইখন হ'বলৈ নাপায় গম পাইছা নাই গতিকে তোমালোকে কি ফেচবুকত কৰি আছা নাছা সকলোৱে দেখিছে তোমালোক আছা নিজৰ টেক্সৰ ধান্দাত দালালৰ পৰা টেক্স নামটো ল'লে গতিকে এতিয়া টেক্সৰ ধান্দাত আছে সেইখিনিয়ে আছিলে আৰু এতিয়া বেছিকৈ কৈ নাথাকোঁ মোৰ ভিডিঅ'টো মই ইমানতে সামৰিবলৈ বিচাৰিছোঁ কিনো কম মানে অকল নিউজকে চাই থকা হৈছে আৰু নিউজ চাই থাকিলেও মানে চব হিন্দীতে দি থাকে ন আৰু আমাৰ অসমীয়াখিনিতো বা অসমীয়াতেই হেৰি কৰি থাকে কিন্তু মানে কি ক'বহে নোৱাৰোঁ হিন্দী বুজি পাওঁ গতিকে সকলোলৈকে তাত থকা যিবিলাক কৰ্মৰত আছে সকলো প্ৰশাসন সকলোলৈকে বুলি কৈছোঁ আৰু মানে বহুত আশীৰ্বাদ দিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই